নমস্কাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টোৰ যোগেদি সমৰ্থ পৰ্টেলৰ এডমিশ্যন প্ৰচেছ জনাম ষ্টেপ বাই ষ্টেপ ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথমতে যদি ৰেজিষ্ট্ৰেশ্যন কৰিছা তাৰপিছতে তোমালোকে লগ ইন কৰিব জানিবা লগ ইন কৰাৰ পিছতে তোমালোকে এনেকুৱা ইণ্টাৰফেচ খোল খাব তোমালোকে ইয়াত কলেজ কেনেকৈ চিলেক্ট কৰিবা সবিশেষ ষ্টেপ বাই ষ্টেপ দেখুওৱা হৈছে এপ্লাই ইন কলেজ নাও তোমালোকে তাত দেখুওৱা হৈছে স্ক্ৰীনৰ পিনে তাত ক্লিক কৰাৰ পিছতে তোমালোকে এনেকুৱা ইণ্টাৰফেচ খোল খাব চিলেক্ট দি প্ৰগ্ৰাম ইউ ৱান্ট টু এপ্লাই তোমালোকে কিহৰ বেচিছত এপ্লাই কৰিব খোজা এডমিশ্যন মোড তোমালোকে নন চিউটি চিলেক্ট কৰিবা ইউনিভাৰ্চিটি চিলেক্ট কৰিবা তাৰপিছত তোমালোকে কলেজ ইউনিভাৰ্চিটিৰ আণ্ডাৰত তোমালোকে যদি কোন কলেজত এডমিশ্যন ল'ব বিচৰা সেইটো চিলেক্ট কৰিবা তাৰপিছত তোমালোকে ষ্ট্ৰীম ইয়াত প্ৰগ্ৰাম লেভেল দেখুওৱা হৈ আছে হয় তোমালোকক যদি তোমাক স্পষ্টকৈ হোৱা নাই তোমালোকে কমেণ্ট কৰি জনাবা যে ভিডিঅ'টো স্পষ্ট হোৱা নাই তোমালোকক নেক্সট জনাই দিয়া হ'ব ভিডিঅ'টোৰ যোগেদি আজি ভিডিঅ'টো যে চিম্পলকৈ জনাই দিয়া হৈ আছে হয় তোমালোকে প্ৰগ্ৰাম লেভেলত বেচেলৰ তোমালোকে কোনটো ল'ব বিচাৰা আৰ্টছ কমাৰ্চ ছায়েন্স তাত তোমালোকে চিলেক্ট কৰিবা বেচেলৰ অফ আৰ্টছ যদি কোনোবা আৰ্টছত ল'ব বিচাৰা তেন্তে আৰ্টছ চিলেক্ট কৰিবা তাৰপিছতে এনেকুৱা ইণ্টাৰফেচ খোল খাব চোৱা তোমালোকে প্লিজ চিলেক্ট ইউৰ কোৰ্ছ প্ৰিফাৰেঞ্চ বেচেলৰ অফ আৰ্টছ যদি তোমালোকে আৰ্টছ চিলেক্ট কৰিছা তেন্তে তোমালোকে প্ৰথমতে মেজৰ কোনটো ল'বা হয় এটা মেজৰ চিলেক্ট কৰিবা আৰু এটা মাইনৰ চিলেক্ট কৰিব লাগিব চ' মেজৰ চিলেক্ট কৰিবলৈ তোমালোকে কি কৰিব লাগিব ইয়াত স্ক্ৰীনৰ পিনে দেখুওৱা হৈছে ইণ্টাৰফেচটো তোমালোকে চিলেক্ট গ্ৰুপত তোমালোকে ক্লিক কৰি তাত ডিচিপ্লিন শব্দটো আহিব ডিচিপ্লিন ক্লিক কৰিবা তাৰপিছতে ছাবজেক্ট ওৱান ছাবজেক্টত এইটো তোমালোকে মেজৰ কোনটো ছাবজেক্ট ল'বা সেইটো চিলেক্ট কৰিবা সেইটো চিলেক্ট কৰাৰ পিছতে চিলেক্ট নেক্সট গ্ৰুপ এইটো সোঁফালৰ যিটো দেখুওৱা হৈ আছে তোমালোকে তাত ক্লিক কৰিবা চিলেক্ট গ্ৰুপ তাততো তোমালোকে ডিচিপ্লিন গ্ৰুপ উঠিব ডিচিপ্লিন গ্ৰুপ উঠাৰ পিছতে তোমালোকে তলত নেক্সট ছাবজেক্ট 2 যিটো তোমালোকে মাইনৰ ছাবজেক্ট হিচাপে ল'বা সেইটো তাত ক্লিক কৰিলে তোমালোকৰ ছাবজেক্টৰ লিষ্ট আহি যাব কোনটো জিঅ'গ্ৰাফিক বেলেগ ধৰণৰ তোমালোকে মাইনৰ ছাবজেক্ট চিলেক্ট কৰিব পাৰিবা তাৰপিছত তোমালোকে এনেকুৱা ইণ্টাৰফেচ খোল খাব নেক্সট ক্লিক কৰিলে প্ৰগ্ৰাম এইটো এনেকুৱা ইণ্টাৰফেচ খোল খাব এইটো লৈ তোমালোকে অকলে হেৰি কৰিব নালাগে অকল তোমালোকে নেক্সট কৰি যাবা নেক্সট কৰিলা নেক্সট কৰাৰ পিছত তোমালোকে ইয়াত কোৱালিফিকেশ্যন ডিটেইলছ তোমালোকে হাই ছেকেণ্ডেৰী মেট্ৰিকৰ কোৱালিফিকেশ্যন ডিটেইলছ ইয়াত বিচাৰিছে হাই ছেকেণ্ডেৰী প্ৰথমতে তোমালোকে মেট্ৰিকৰটো দিব লাগে মেট্ৰিক পাছ কোন চনত কৰিছা সেইটো দিলা 2023 তুমি মেট্ৰিক পাছ কৰিছা চ' এইটো চিলেক্ট কৰিলা নেক্সট ক্লাছ 10% তুমি কিমান পাৰ্চেণ্ট পাইছা এইবিলাক তুমি পাৰ্চেণ্টেজ বহাই দিবা ফাৰ্ষ্ট ডিভিজন পাইছা না ছেকেণ্ড ডিভিজন পাইছা সেইটো তোমালোকে চিলেক্ট কৰিবা ইয়াত চিধাকৈ দেখুওৱা আছে ক্লাছ 10 তোমালোকৰ স্কুলৰ নাম কি আছিলে তাত বহাই দিবা নেক্সট তোমালোকে কোনটো বৰ্ডৰ পৰা পাছ কৰিছা তোমালোকে সেৱা বৰ্ড বা AHM দুটা বৰ্ড আছে অসমৰ কেইবাটাও বৰ্ড আছে যদি CBSE আছে তেন্তে তোমালোকে সেইটো চিলেক্ট কৰিবা নেক্সট কথাটো হ'ল তোমালোকৰ ক্লাছ 12ৰ ডিটেইলছসমূহ ভৰাব লাগিব ক্লাছ 12ৰ তোমালোকে ইয়াত ডিটেইলছসমূহ ভৰাই দিয়া যে কোৱালিফিকেশ্যন ষ্টেটাছ ইয়াত ক্লাছ 12 পাছ দিবা নেক্সট তোমালোকে ষ্টেপ বাই ষ্টেপ তোমালোকে কিমান কোনটো কলেজত কোনটো বৰ্ডত এইবিলাক চিলেক্ট কৰাৰ পিছতে তোমালোকে কোনটো ছাবজেক্টত কিমান মাৰ্কছ পাইছা সেইটো তাত লিখিবা ইয়াত ধৰা তোমালোকে নেম অফ দি ছাবজেক্ট ইয়াত ছাবজেক্ট প্ৰথমতে এটা ক্লিক কৰিলা ছাবজেক্ট আহিলে প্ৰথমত কোনকেইটা বিষয়ত নাম্বাৰ বেছিভাগে পাইছা সেইবিলাক দি তাৰপিছত তোমালোকে যিটো নাম্বাৰ কম পাইছা 6টা ছাবজেক্ট তোমালোকে যিহেতু তাৰ মাজতে 5টা ছাবজেক্ট তোমালোকৰ ৰাখিব লাগে এটা ফৰ্থ হ'ব লাগে নেক্সট তোমালোকে এনেকৈ কৰি যোৱাৰ পিছত লাষ্টত দি দিবা যিটো কম মাৰ্ক পাইছা তাৰপিছতে নেক্সট কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ খোল খাব তোমালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিবা ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ খোল খাব তোমালোকে সবকেইটাতে ক্লিক কৰি দিবা হয় আই এগ্ৰি সবকেইটাতে 1 2 3 এনেকৈ ক্লিক নেক্সট তোমালোকে ইয়াত প্ৰিণ্ট ফ্ৰম এনেকুৱা এটা অপশ্যন পাবা তেন্তে তুমি নেক্সট কৰাৰ পিছতে ফৰ্মটো প্ৰিণ্ট কৰি ল'ব পাৰা তোমালোকৰ অলৰেডি এডমিশ্যন হৈ গ'ল ইয়াতে ফৰ্মটো ডাউনলোড হৈ যাব এইটো ফৰ্ম ডাউনলোড কৰিলে তোমালোকে এডমিশ্যনটো হৈ গ'ল তোমালোক কোনটো কলেজত এডমিশ্যন ল'লা সেইটো